মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত মই তোমালোকক আসাম গভৰ্ণমেণ্টৰ এটা নতুন স্কলাৰশ্বিপৰ বিষয়ে জনাম। প্ৰি আৰু পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ 2024-25 চনৰ কি লাগিব, কেনেদৰে এপ্লাই কৰিব লাগিব, কোনে কোনে পাব, গোটেইখিনি জনোৱা হ'ব। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। কেনেকৈ এপ্লাই কৰিব লাগিব ইয়াৰ জনোৱাৰ আগতে ইয়াৰে যিখন অফিচিয়েল এডভাৰটাইজমেণ্ট আহিছিলে এইখন মই তোমালোকক দেখুৱাই দিছোঁ। এডভাৰটাইজমেণ্টখন প্ৰকাশ পাইছিলে 2024 চনৰ জুন মাহৰ 26 তাৰিখে। ইয়াত লিখা আছে, The Directorate of Tree Tribes and Adivasi Welfare Assam invites online applications for the following schemes for beneficiaries to Tree Tribes and Adivasi community for the financial year 2024-25. এক নম্বৰত আছে প্ৰি মেট্ৰিক স্কলাৰশ্বিপ আৰু দুই নম্বৰত আছে চাইমন সিং হৰো স্পেচিয়েল পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ। মিনিমাম এলিজিবিলিটি ক্ৰাইটেৰিয়া দিয়া আছে, কোনে কোনে পাব বা এই নম্বৰত আছে দ্য এপ্লিকেণ্ট মাষ্ট বি এ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম এণ্ড মাষ্ট বিলং টু টি ট্ৰাইবছ এণ্ড আদিবাসী কমিউনিটি। আবেদনকাৰীগৰাকী অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব আৰু ট্ৰি ট্ৰাইবছ আৰু আদিবাসী কমিউনিটিৰ হ'ব লাগিব। বি নম্বৰত আছে আণ্ডাৰটেকিং অন দ্য এনুৱেল ফেমিলি ইনকাম ষ্টেটিং ডেট ইট ইজ নট এক্সিডিং ₹5 লাখ per annum to be submitted by the parent guardian as per format। গতিকে এইজন আবেদনকাৰীয়ে আবেদন কৰিব, আবেদনকাৰীগৰাকীৰ ফেমিলিৰ বছৰেকীয়া ইনকাম 5 লাখতকৈ অধিক হ'ব নালাগিব। ঠিক আছে, তোমালোকে এই তলত দিয়া ৱেবছাইট কেইটাত গৈ এপ্লাই কৰিব পাৰিবা। সেইকেইটা হৈছে ttw.assam.gov.in আৰু sirisassam.in। এই দুটা ৱেবছাইটত গৈ তোমালোকে আবেদন কৰিব পাৰিবা। নেক্সট দিয়া আছে দ্য অনলাইন এপ্লিকেশ্যন আৰ গোয়িং টু ৰিচিভ ফ্ৰম 1 July of 2024 থ্ৰু চিৰিজ অনলাইন এপ্লিকেশ্যন পৰ্টেল আপ টু 15 ডে অফ আগষ্ট 2024। জুলাই মাহৰ 1 তাৰিখৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু আগষ্ট মাহৰ 15 তাৰিখৰ ভিতৰত তোমালোকে ইয়াৰ বাবে আবেদন কৰিব লাগিব। আবেদন কৰিবৰ বাবে তোমালোকে যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি তাত SIRISH বুলি লিখি চাৰ্চ কৰি দিবা। দিলে প্ৰথম যিটো ৱেবছাইট আছে ইয়াতে তোমালোকে ক্লিক কৰিব লাগিব পোষ্ট মেট্ৰিক স্কলাৰশ্বিপত। ইয়াতে ক্লিক কৰাৰ পিছত এটা নতুন পেজ তোমালোকৰ সন্মুখত অ'পেন হ'ব। ইয়াত লিখা আছে লিষ্ট অফ ডকুমেণ্টছ টু বি আপলোডেড ফৰ ফ্ৰেছ এপ্লিকেণ্ট, অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰী নতুনকৈ এপ্লাই কৰিব ইয়াতে তেওঁলোকক প্ৰয়োজন হ'ব। 1 নম্বৰত দিয়া আছে অৰিজিনেল কপি অফ বাৰ্থ চাৰ্টিফিকেট, HSLC এডমিট, HSLC পাছ চাৰ্টিফিকেট এজ প্ৰুফ। বয়স কিমান হৈছে ইয়াৰ প্ৰমাণৰ বাবে তোমালোকৰ বাৰ্থ চাৰ্টিফিকেট, মেট্ৰিকৰ এডমিট বা হায়াৰ ছেকেণ্ডেৰী মেট্ৰিক পৰীক্ষাৰ পাছ চাৰ্টিফিকেটখনৰ প্ৰয়োজন হ'ব। 2 নম্বৰত আছে কপি অফ মাৰ্কশ্বিট অফ লাষ্ট এক্সামিনেশ্যন পাছ টু বি আপলোডেড। লাষ্ট যিটো এক্সাম দিছে, যেনে ধৰা মেট্ৰিক পৰীক্ষা দিছে বা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিছে, ইয়াৰে যিখন মাৰ্কশ্বিট আছিলে সেইখন আপলোড কৰিব লাগিব। 3 নম্বৰত আছে এডমিশ্যন ফি ৰিচিপ্ট অফ দ্য কোৰ্ছ আণ্ডাৰগয়িং ৰিকমেণ্ডেশ্যন ফ্ৰম প্ৰিন্সিপাল। এডমিশ্যন লওঁতে যিখন ৰিচিপ্ট দিছিলে সেই ৰিচিপ্টখনৰ প্ৰয়োজন হ'ব আৰু প্ৰিন্সিপালৰ পৰা ৰিকমেণ্ডেশ্যন লেটাৰ এখন লাগিব। 4 নম্বৰত আছে আণ্ডাৰটেকিং অন ফেমিলি ইনকাম এজ পাৰ এটাচ ফৰ্মেট, অৰ্থাৎ ফেমিলিৰ ইনকাম বছৰেকীয়া ইনকাম 5 লাখতকৈ অধিক হ'ব নালাগিব। 5 নম্বৰত আছে অৰিজিনেল কপি অফ কাষ্ট চাৰ্টিফিকেট। এই কাষ্ট চাৰ্টিফিকেট নিশ্চয় আছে, এই কাষ্ট চাৰ্টিফিকেটখনৰ যিটো অৰিজিনেল কপি আছে এইটো অৰিজিনেল কপিটো প্ৰয়োজন হ'ব। 6 নম্বৰত আছে ফাৰ্ষ্ট পেজ অফ এপ্লিকেণ্টছ বেংক পাছবুক। যিজন আবেদনকাৰী আছে সেই আবেদনকাৰীগৰাকীৰ বেংকৰ পাছবুকৰ প্ৰথম যিটো কপি আছে সেই পেজ আছে সেই পেজটোৰ ফটোষ্টেট কপি ইয়াতে আপলোড কৰিব লাগিব। তলত দিয়া আছে লিষ্ট অফ ডকুমেণ্টছ টু বি আপলোডেড ফৰ এক্সিষ্টিং এপ্লিকেণ্টছ, অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰীয়ে আগতে ইয়াৰ বাবে এপ্লাই কৰিছিলে, যেনে ধৰা হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰ পঢ়ি থাকোঁতে এপ্লাই কৰিছিলে, এপ্লাই কৰাৰ পিছত হায়াৰ ছেকেণ্ডাৰী প্ৰথম বৰ্ষৰ পইচা সেই ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে পালে। এতিয়া ছেকেণ্ড ইয়াৰটোতে সেই ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে পইচাটো পাবৰ বাবে ইয়াতে কিছু ডকুমেণ্টছ আপলোড কৰিব লাগিব। নতুনকৈ যিসকল ছাত্ৰ ছাত্ৰীয়ে ইয়াৰ বাবে ৰেজিষ্টাৰ কৰিব তেওঁলোকে এইখিনি আৰু ফিল আপ কৰিব নালাগে। তোমালোকে এই ৱেবছাইটতে তোমালোকে আবেদন কৰিব পাৰিবা। ফৰ্মেট কেইটাও দিয়া আছে আণ্ডাৰটেকিং অন এনুৱেল ইনকাম, এনুৱেল ইনকামৰ যিখন এইখন এনেধৰণে লিখিব লাগিব। ঠিক আছে, তাৰপিছত তলত চোৱা দিয়া আছে ৰিকমেণ্ডেশ্যন লেটাৰ ফ্ৰম হেডমাষ্টাৰ। হেডমাষ্টাৰৰ পৰা ৰিকমেণ্ডেশ্যন লেটাৰখন এনেধৰণে তোমালোকে লিখি আনিব লাগিব। এইখনৰ ফটোষ্টেট কপিটো তোমালোকে স্কুলত বা কলেজত লৈ গ'লেও তেওঁলোকে ইয়াখিনি ফিল আপ কৰি ধুনীয়াকৈ চাইন মাৰি ইয়াতে দি দিব। চাইন মাৰোঁতে মনত কৰিবা ইয়াতে চিলটো মৰা হ'ব লাগিব।
এইখিনি আছিল আজিৰ এই ভিডিঅ'টোত। ইয়াৰ ৰিলেটেড যদি তোমালোকৰ কিবা সুধিবলগীয়া থাকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি সুধিব পাৰিবা। চেনেলটো যদি ছাবস্ক্ৰাইব কৰি দিয়া নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা।